হয় নিশ্চিতভাৱে ক'ব লাগিব যে গুৱাহাটী ঠিক নিচেই কাষতে সোণাপুৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ নিলগত অৱস্থিত যি পাহাৰীয়া অঞ্চল আছে এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা অঞ্চলত কমলা খেতি আছে য'ত আমি কমলা খেতিত উপস্থিত আছোঁ। ইয়াৰে নৈসৰ্গিক পৰিৱেশৰ মাজতে এটা টিলাত এটা নহয় বহুতকেইটা টিলাত প্ৰায় সংখ্যক খেতিয়কে কমলা খেতি কৰি ইতিমধ্যে স্বাৱলম্বী হৈছে আৰু ইয়াৰ লগতে তেওঁলোকে বিভিন্নজনে স্বাৱলম্বী হোৱা দেখা গৈছে। আমি কিছু দৃশ্য এই মুহূৰ্তত এই অঞ্চলত আছোঁ। এয়া লোমে লোমে কমলা লাগি থকা পৰিলক্ষিত হৈছে। বিভিন্ন জেগাত খুব সৌন্দৰ্য এক প্ৰাকৃতিক পৰিৱেশৰ জলবায়ুৰ ক্ষেত্ৰতো যথেষ্ট উপকৃত আছে আৰু আমাৰ এই কমলা খেতিখনৰ বিভিন্ন কেইজন ইতিমধ্যে আমাৰ খেতিয়ক আছে। আমাৰ খেতিয়কসকলৰ ভিতৰত আমাৰ এজন আমাৰ খেতিয়ক এজন আছে। দাদা অলপ ইফালে আহিব। আপোনাৰ কওকচোন কওক। আপোনাৰ বাগানখন আপোনাৰ হয় হয় মোৰ হয়। কেতিয়াৰ পৰা আপুনি? এতিয়া মোৰ এইটো 40 বছৰমান হৈছে আৰু একেবাৰত কৰা নহয়, অলপ অলপকৈ কৰিছোঁ। একেবাৰততো লগাব নোৱাৰোঁ, সেইটো কাৰণে এনেকৈ মানে কৰি কৰি এতিয়া 40 বছৰমান হৈছে আৰু বয়স। এইটো অঞ্চলৰ নাম এইটো অঞ্চলটো হ'ল জাগাটোৰ নাম হ'ল পুকুলি, কিন্তু গাঁৱটোৰ নামটো হ'ল বান্দৰবো। আপুনি এতিয়া এই কমলাখিনি প্ৰতি বছৰে কিমান মান ইয়াৰ পৰা উপকৃত হয় আৰু এই কমলাখিনি আপুনি যিহেতু এটা দূৰণীয়া পাহাৰীয়া অঞ্চল, এই অঞ্চলটোৰ পৰা আপোনালোকে এই সোণাপুৰলৈ বিক্ৰী কৰিব যায় নে কিমান উৎপাদন হয়? এইটো মই এনে ৰাস্তা ঘাট নোহোৱাৰ কাৰণে মই নিজে লৈ নাযাওঁ, কিন্তু বেপাৰী আহে, বেপাৰী মানে এনে লামচাম হিচাপে দি দিওঁ। বছৰত কেতিয়াবা লাখ কেতিয়াবা লাখৰ ওপৰ এনেকৈ দিওঁ। এতিয়া আপোনাৰ আগতকে এতিয়া বৰ্তমান উৎপাদনটো বাঢ়িছে নে কমিছে? কিবা কি শুনিব পাৰিছোঁ কেতিয়াবা পোক কিছুমানৰ কাৰণে হয়তো এই কমলা খেতিসমূহ কিছুমান অনিষ্ট হৈছে, ইয়াৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে? এইটো আমাৰ ইয়াতে ব্যৱস্থাটো নাই। মই এনে মানে কি কয় এইটো গুৱাহাটী অফিচ আছে যে কাহিগুচি, তালৈকে গৈছিলোঁ। ছাৰ এজনে কিবা স্প্ৰে কৰিবৰ কাৰণে ঔষধ দি পঠাইছিল, মই স্প্ৰে কৰিলোঁ, কিন্তু এইটো নিবাৰণ হোৱা নাই। কিবা ব্যৱস্থা গ্ৰহণ কৰিছে? নাই কৰা নাই। আৰু এই পোকবিলাকে এতিয়া যথেষ্ট সংখ্যক কমলা খেতিত মানে উৎপাদনৰ হ্ৰাস কৰিছে। এইটো ক্ষেত্ৰত আপোনালোকে যৌথভাৱে চৰকাৰক অৱগত কৰিছে নে? আপোনালোকে কৃষি বিভাগক কোনোবা মানুহ আহিছে নেকি, বিশেষজ্ঞ কোনোবা? নাই অহা নাই এনেকৈ অহা নাই। হয়, যোগাযোগো কৰা নাই আৰু অহাও নাই। হয়, ইয়াত দেখিছোঁ আপোনাৰ বিভিন্ন গুৱাহাটীৰ পৰা বা বিভিন্ন ঠাইৰ পৰা হওক ইয়াতে কমলা খেতি চাবৰ কাৰণে প্ৰতি বছৰে আহে বা ডিচেম্বৰ মাহত বা জানুৱাৰী মাহত আহে। তেওঁলোকে কেনেকুৱা ভাৱ পায়? এইটো মানে ইহঁতে ৰাস্তাটো চাই যেতিয়া ইয়াত আহি পায়, তেতিয়া সিহঁতৰ মনটো ফূৰ্তি লাগে, মানে কমলাবিলাক দেখা পায়। এতিয়া আহোঁতে ৰাস্তা বেয়া কাৰণে এনেকুৱা জেগা বুলি ভাবে, কিন্তু জেগাটো যেতিয়া আহি পায় তেতিয়া মানে ভাল লাগে, ইহঁতে মন ভাল লাগে বুলি কয়। এই মুহূৰ্তত ক'ব লাগিব যে যিহেতু তেখেতে আমাক জনাইছে যে কমলা তেওঁ উৎপাদনো যথেষ্টখিনি আছে, কিন্তু তেখেতসকলৰ কিছু ইয়াতে কমলা খেতিত যিটো পোক আছে সেই পোকটো বিভিন্ন ক্ষেত্ৰত তেখেতসকলক অনিষ্ট সাধন কৰিছে আৰু এইটো ক্ষেত্ৰত চৰকাৰে তেওঁলোকে জনাইছে যদিও কিন্তু বহু পৰিমাণে উপকৃত হোৱা নাই। ইয়াৰ লগতে আমি জানিব পাৰিছোঁ যে এইটো অঞ্চলতে প্ৰতি বছৰে অৰেঞ্জ ফেষ্টিভেল এটা অনুষ্ঠিত হয়, কাৰণ অৰেঞ্জ ফেষ্টিভেল এইকাৰণে অনুষ্ঠিত হয় ইয়াত উঠি অহা ডেকা চামসকলে যাতে এই কমলা খেতিক তেওঁলোকে অধিক উৎপাদন কৰিব পাৰে বা এই পাহাৰীয়া অঞ্চল এটা সুন্দৰ প্ৰকৃতি আছে য'ত কমলা খেতিৰ বাবে বিভিন্নভাৱে জানিব পাৰোঁ। আৰু ইয়াত আমাৰ অন্য এজন যুৱক এজন আছে, এই যুৱকজনৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ যিহেতু এতিয়া প্ৰতি বছৰে কমলা ফেষ্টিভেল এটা যোৱা বছৰো অনুষ্ঠিত কৰি আহিছে, এইবোৰো আপোনালোকে অনুষ্ঠিত কৰিবৰ কাৰণে গম পাইছোঁ ইতিমধ্যে। এইটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে? হয়, প্ৰথমতে আমাৰ এই অঞ্চলৰ যিসকল কমলা কৃষক আছে তেওঁলোকৰ জীৱন জীৱিকা সুৰক্ষাৰ কাৰণে আৰ্থিকভাৱে সবল স্বাৱলম্বী হোৱাৰ কাৰণে যেনেধৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে সেই ধৰণে ব্যৱস্থাটো আজিলৈকে লোৱা হোৱা নাই। কিন্তু যেতিয়াৰ পৰা ফেষ্টিভেলটো আমি আৰম্ভ কৰিলোঁ, ফেষ্টিভেল পতাৰ উদ্দেশ্যটো হৈছে আমি যিখিনি কমলা খেতিয়কে ইতিমধ্যে কমলা খেতিটো এৰিবলৈ আৰম্ভ কৰিছিলে, মানে ইয়াত যথেষ্টখিনি কাৰক আছে, যথেষ্ট ধৰণৰ মানে মেইনটেনেঞ্চৰ পৰা আদি কৰি আগতে দাহেৰে চাফা কৰিব লাগে, মেচিনেৰী নাছিলে আৰু বহুত বেমাৰ, মানে কমলা গছটো যথেষ্ট বেমাৰ থাকে। বেমাৰটো নিবাৰণ কৰিবৰ কাৰণে মানে কেবিকে পালৰ পৰাই হওক বা চাইণ্টিষ্ট কোনো তেনেকুৱাকৈ মানে কমলাৰ ওপৰত গৱেষণা যিহেতু নাই, তো খেতিয়কবিলাকে যথেষ্ট মানে কমলা ৰোগটোৰ কাৰণে
ইতিমধ্যে এৰি দিছিলে মানে কমলা খেতি। কিন্তু যোৱা বছৰ আমি যেতিয়া কাতিৰঙহাংদেৱৰ নেতৃত্বত আৰু আমাৰ গোপন তেৰণ ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলৰ খেতিয়কসকলক লৈ পেলাই যেতিয়া অৰেঞ্জ ফেষ্টিভেল মানে আৰম্ভ কৰিলে, তেতিয়া মানুহখিনি উৎসাহ পালে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনিও আহি পেলাই আৰম্ভ কৰিলে। যিহেতু আগতে কমিউনিকেশ্যন নাছিলে, মানে জনা নাছিলে ইয়াত কমলা খেতি হয় নে নহয়, বা কমলা খেতিনো কি, কমলানো কি, একোৱেই নাজানিছিলে। যেতিয়া ফেষ্টিভেলটো হ'ল, ফেষ্টিভেল হোৱাৰ পিছত মানুহ জনা হ'ল, আহিলে, তেতিয়া আমাৰ মানুহখিনি অলপ উৎসাহ বাঢ়িলে আৰু ঔষধ দৰৱ পাতিবিলাকো কেনেকৈ ব্যৱহাৰ কৰিব লাগে অলপ অলপ শিকিবলৈ আৰম্ভ কৰিলে। আমি আশা কৰিছোঁ কম দিনৰ ভিতৰতে আৰু কমলা যি মানে শেষ হৈ যোৱা যি মানে প্ৰক্ৰিয়া আছিলে, সেইটো আমি পুনৰ উদ্ধাৰ কৰিব পাৰিম। আৰু যোৱা বছৰৰ পৰা ইতিমধ্যে প্ৰত্যেক ঘৰতে মানে কমলা ৰিপ্লান্টেশ্যন মানে ৰিইনষ্টল কৰাৰ কাৰণে সকলো মানে প্ৰত্যেক ঘৰতে ইতিমধ্যে তেওঁলোকে লগোৱা আৰম্ভ কৰিছে, আৰু আমি 5-6 বছৰ ভিতৰত বহুতখিনি মানে ফলাফল পাম। হয়, নিশ্চিতভাৱে আপোনালোকৰ যিহেতু ফেষ্টিভেল, যোৱা বছৰো কমলা ফেষ্টিভেলত বিভিন্ন কমলাৰ লগতে অন্যান্য আপোনাৰ যিবিলাক খেতি উৎপাদন কৰা সামগ্ৰী আছে, খোৱা বস্তুকে ধৰি বিভিন্ন হাতেদি নিৰ্মিত সেইবিলাকো ইতিমধ্যে ইয়াতে ষ্টক বা ৰবৰ ক্ষেত্ৰতো তেওঁলোকে স্বাৱলম্বী হৈ উঠিছে। গতিকে এই অন্যান্য আপোনাৰ যিবিলাক খেতি সেইবিলাকো তাত পৰিদৰ্শন কৰা হ'ব নেকি? হয়, আমি ফেষ্টিভেলত আপোনাৰ কমলাৰ লগতে মানে এই পাহাৰ অঞ্চলত যিসমূহ মানে খেতি, ধৰক আমি কাৰ্বি সমাজে বিশেষকৈ আমি ঝুম খেতি কৰোঁ। ঝুম খেতিৰ লগত মানে আপোনাৰ ৰঙালাও, কোমোৰা, তাৰপিছত যিখিনি ৰিলেটেড পাহাৰত যিখিনি চব্জি হয় সেইখিনিও প্ৰদৰ্শিত কৰা হ'ব, বিক্ৰীও কৰা হ'ব। তাৰপিছত আৰু আপুনি এটা কথা ইয়াতে উল্লেখ কৰিছিলে যে ৰাবাৰ, এই ৰাবাৰ খেতিটো এই অঞ্চলত খুব ধুনীয়াকৈ হয়, আৰু ৰাবাৰ খুব মানে ইয়াতে ছাকচেছফুল হোৱা কাৰণটো হ'ল ৰাবাৰ বোৰ্ডে যিটো ইনিচিয়েটিভ লৈছে, সেইটো কৃষকসকল যথেষ্টখিনি উপকৃত হৈছে। তেওঁলোকে গভৰ্ণমেণ্ট ছাবচিডিৰ পৰা আদি কৰি যিমান মানে পুলিটো লগোৱাৰ পৰা মানে উৎপাদন দিয়ালৈকে যিটো ছাপৰ্টিং, সেই ছাপৰ্টিংটো 100% পাই আছে। কিন্তু কমলাৰ ক্ষেত্ৰত বা পাইনাপেলৰ ক্ষেত্ৰত মানে যিখিনি ব্যৱস্থা হ'ব লাগে, সেই ব্যৱস্থাটো আজিলৈকে ডিপাৰ্টমেণ্টে কিন্তু কৰা নাই। ৰবৰ বোৰ্ডৰ নিচিনাকৈ যদি কমলা পুলি বিতৰণৰ পৰা আদি কৰি সেই মেইনটেনেঞ্চখিনি, ঔষধৰ পৰা আদি কৰি চাফা কৰাৰ পৰা যদি অলপ মানে গভৰ্ণমেণ্ট ছাবচিডিটো যদি পায়, ছাপৰ্টটো যদি পায়, ৰবৰ খেতি যেনেকৈ উন্নতি হৈ গৈ আছে ৰবৰ খেতিয়কসকলে, ঠিক সমান্তৰালকৈ কমলা খেতিয়কসকলেও যথেষ্টখিনি উপকৃত হ'ব বুলি ভাবোঁ। মই আৰু এটা কথা জানিব বিচাৰিম যে সোণাপুৰ কমলা বুলি ক'লে এটা ৰসাল কমলা আগৰ পৰাই আছে, আমি সকলোৱে গম পাইছোঁ, বা সোণাপুৰৰ লগতে বিভিন্ন ঠাইৰ পৰা এই বাগান চাবলৈ আহে। কিন্তু এনেকুৱা এটা পিছ পৰি ৰৈছে নেকি যে আপোনাৰ ধৰক আজি ইমান বছৰৰ পৰা সোণাপুৰৰ কমলাৰ যিটো ৰস, এইটো উৎপাদনৰ ক্ষেত্ৰত কিছু হ্ৰাস হৈছে, বা ইয়াত যিবিলাক বিশেষজ্ঞ আহি পেলাই এই পোকবিলাকক নিবাৰণ কৰাৰ কাৰণে তেওঁলোকে এটা বিশেষ ব্যৱস্থা এটা ল'ব লাগিছিল বুলি আপুনি ভাবে নেকি? নিশ্চিতভাৱে হ্ৰাস হৈছে, কাৰণ আগতে সোণাপুৰৰ কমলাটো অকল এই পাহাৰ অঞ্চলত নাছিলে, সামগ্ৰিক মানে গোটেই সমগ্ৰ ডিমৰীয়া অঞ্চলতে মানে ঠাইভেদে আছিলে। কিন্তু এতিয়া আহি যেতিয়া ইণ্ডাষ্ট্ৰি হ'ল, আপোনাৰ বৰ্ণি ছাইডত ইণ্ডাষ্ট্ৰি হ'ল, খুব ইণ্ডাষ্ট্ৰিবিলাকৰ পলিউটেড হোৱাৰ কাৰণে বৰ্ণি ছাইডত যিমান পাহাৰ আছিলে কমলা চব ধ্বংস। আপুনি চাব পাণবাৰী ছাইডত যিমান কমলা খেতি আছিলে চব ধ্বংস, আৰু আপোনালোকে ক্ষেত্ৰী ছাইডত যিমান পাহাৰীয়া ছাইড আছিলে দক্ষিণ ছাইডত, সেই কমলা খেতিসমূহো গোটেই মানে মোটামুটি নাইকিয়া বুলি ধৰিব পাৰে। মানে মই নিজে গৈছোঁ, সেই বাগানবিলাক চাইছোঁ, আৰু পুৰা ধ্বংস, মানে নাই। কিন্তু আমি এতিয়াও গৌৰৱ কৰোঁ, আমাৰ এই অঞ্চলখিনি আম্প্ৰি ভেলী বুলি কয়, সেই আম্প্ৰি ভেলী 14খন গাঁৱৰ যিখিনি খেতিয়ক আছে, আজিও সেই প্ৰৱণতাখিনি বা মানে কমলাৰ যে আমাৰ পৰিচয়, সেই পৰিচয়খিনি আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। নিজৰ গাঁঠিৰ ধনেৰে হওক বা আমি যিখিনি নিজে কষ্ট কৰি উপাৰ্জিত ধনেৰে আমি কমলা খেতিটো উদ্ধাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু মই ক'লোৱে ইতিমধ্যে যোৱা বছৰ ফেষ্টিভেল হোৱাৰ পৰা যথেষ্টখিনি মানুহখিনি উৎসাহ হৈছে, আৰু মানে ৰাবাৰ খেতিৰ সমান্তৰালকৈ কমলা খেতি আপোনালোকে চাওক, সৰু সৰু পুলি আছে, প্ৰত্যেক বাগানতে আপোনালোকে ৰিইনষ্টল কৰা দেখিবলৈ পাব, আৰু সেইটোৱে আমি ইচ্ছা উজাগাইছোঁ। আৰু যিহেতু সোণাপুৰ কমলাটো এটা সুকীয়া মানে বৈশিষ্ট্যতা আছে, তাত মানে কিছুমান কেৰেক্টাৰ মানে আছে, মানে ভূটানৰ পৰা অহা হওক বা অৰুণাচলৰ পৰা অহা যিখিনি কমলা, আৰু বা মধ্যপ্ৰদেশৰ পৰা অহা কমলাবিলাকতকৈ ইয়াৰ কমলাটো অলপ মানে সোৱাদটো বেলেগ, আৰু সেইটো আচলতে আপোনাৰ খাচী মেণ্ডাৰিন নেকি সেই প্ৰজাতিটো কয়, মেঘালয়ৰ পৰা অনা বুলি কয় মানুহে। তো এই মানে কমলাৰ সোৱাদটো অলপ সুকীয়া, গতিকে এই কমলা খাই মানে বহুত মানুহে ভাল পায়। আৰু এটা সোণাপুৰৰ কমলা বুলি ক'লে এটা আমেজো বেলেগ আছে, দামো তাৰ বেলেগ, এটা মানে বেলেগ দামত নিৰ্ধাৰিত হৈ আছে। গতিকে বেপাৰীসকলকো আমি অনুৰোধ কৰিম যে হাইৱেত আপোনালোকে দেখা পাইছে সোণাপুৰৰ কমলা বুলি, বাহিৰৰ পৰা ছাপ্লাই কমলাখিনিও সোণাপুৰ কমলা বুলি তেওঁলোকে চিনাকি কৰায়। কিন্তু এইটো কথা আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে তাত কমলা এটা ডিমাণ্ড আছে ইয়াতে সোণাপুৰৰ কমলা, যাতে সেইখিনি সংমিশ্ৰণ নকৰি পেলাই বেলেগৰ কমলাটো সোৱাদটোকে যদি সোণাপুৰৰ কমলা বুলি তেওঁলোকে চিনাকি দিয়ে, তেতিয়াহ'লে পিছলৈকে খেতিয়কসকল এটা অসুবিধাত পৰিব পাৰে। গতিকে সোণাপুৰৰ কমলা যিটো অৰিজিনেল, সেই অৰিজিনেলটো মানে সোণাপুৰৰ কমলা হিচাপে থাকক, আৰু যিটো বাহিৰৰ পৰা আহে
এইটো বাহিৰৰ বুলি তেওঁলোকে চিনাকি দিয়ক এইটোৱে। হয়, ধন্যবাদ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে যিহেতু সোণাপুৰৰ কমলা ইতিমধ্যে আমাৰ ইয়াত উপস্থিত খেতিয়কসকলে এক ৰসাল বুলি কৈছে, আৰু ইয়াতে সোণাপুৰৰ কমলা বিভিন্নজনে এই বাগানত আহি নিজে ছিঙি পেলাই খায়। গতিকে এইটো ক্ষেত্ৰত এক যথেষ্ট সুন্দৰ পৰিৱেশ এটাৰ মাজতো ইয়াত আছে। আৰু এই মুহূৰ্তত তেখেতসকলে ক'ব বিচাৰিছে যে এই ক্ষেত্ৰত কিন্তু যিবিলাক কমলা প্ৰতি বছৰে অৱশ্যে হ্ৰাস হৈ যায় বা পোকে ধৰে বা বিভিন্ন ৰোগ ইয়াত পৰি পেলাই তেওঁলোকৰ হ্ৰাসটো কমি গৈছে। এই হ্ৰাসটো কমাৰ উদ্দেশ্যেৰে বিভিন্ন ক্ষেত্ৰত কৃষি বিভাগৰ ফালৰ পৰাই হওক বা বিশেষজ্ঞৰ ফালৰ পৰা ইয়াত উপস্থিত হৈ পেলাই সম্পূৰ্ণ এটা তেওঁলোকে পৰিৱেশ সৃষ্টি কৰিব লাগে। আৰু যিহেতু এতিয়া আগন্তুক কমলা ফেষ্টিভেল বা অৰেঞ্জ ফেষ্টিভেল আহি থকা ইতিমধ্যে গম পাইছোঁ, গতিকে এই ক্ষেত্ৰত নৱপ্ৰজন্মই যাতে ইয়াৰ সকলোখিনি এই ক্ষেত্ৰত কমলা বাগান কৰি পেলাই নিজে স্বাৱলম্বী হ'ব পাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।